উপস্থিত সম্মানীয় বিচাৰক মণ্ডলী, তিনিচুকীয়াবাসী ৰাইজ তথা গ্ৰন্থপ্ৰেমী ৰাইজক শ্ৰদ্ধা জনাই আজিৰ অনুষ্ঠানৰ আঁত ধৰিবলৈ মই আগবাঢ়ি আহিছোঁ জাতীয় বিদ্যালয় তিনিচুকীয়াৰ 10ম শ্ৰেণী আৰু বিক্ৰেতা সংস্থাৰ সহযোগত তিনিচুকীয়াৰ চলিহানগৰ খেলপথাৰত অসম গ্ৰন্থমেলা 2025 চনৰ 4ৰ্থ দিনৰ সাংস্কৃতিক সন্ধিয়াক আকৰ্ষণীয় কৰি তুলিব শ্ৰীপুৰীয়া জাতীয় বিদ্যালয় তিনিচুকীয়াৰ বিদ্যালয় সংগীতেৰে আমাৰ পৰৱৰ্তী কাৰ্যসূচী আমি আৰম্ভ কৰিবলৈ লৈছোঁ। এই সংগীতটিৰ ৰচক আছিল বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ শ্ৰদ্ধাৰ তিনিচুকীয়াৰ অন্তৰ আত্মাক এই ভুমুকি মাৰোঁ। গতিকে সমবেত সংগীতটি পৰিৱেশন কৰিবলৈ মই বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক অনুৰোধ জনাইছোঁ। অংকুৰ নিম্ন আৰু উচ্চ প্ৰাক প্ৰাথমিক শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলে দুখহীন পাপহীন কণ কণ শিশুসকলৰ পৃথিৱীক মাথো যেন তৰাৰ জিকমিকনি ৰং বিৰঙী কাৰ্যসূচীলৈ আগবাঢ়িবলৈ গৈছে। সত্ৰীয়া নৃত্য হৈছে অসমৰ এক আপুৰুগীয়া সম্পদ, যাক শ্ৰীমন্ত শংকৰদেৱে 1500 শতিকাত লীলাৰ ওপৰত আধাৰিত এটি সত্ৰীয়া নৃত্য আমাৰ মাজত পৰিৱেশন কৰিব আমাৰ বিদ্যালয়ৰ 4ৰ্থ শ্ৰেণীৰ ছাত্ৰী কৃষ্টিকন্যা গগৈ আৰু প্ৰাচুৰ্যা দিহিঙীয়াই কামনা কৰিছোঁ। অসমৰ এক বৃহৎ টাই জনগোষ্ঠী হৈছে টাই আহোমসকল, যিয়ে 1228 খ্ৰীষ্টাব্দত নেতৃত্বত আহোম ৰাজ্য প্ৰতিষ্ঠা কৰিছিল। সেই টাই আহোমসকলৰ এটি নৃত্য আমাৰ মাজত পৰিৱেশন কৰিব আমাৰ বিদ্যালয়ৰ ছাত্ৰীসকলে। গতিকে আহকচোন আমি সকলোৱে মিলি সাহিত্য ৰূপ, য'ত কবিৰ চিন্তা, ভাষা, অনুভূতি সকলো ছন্দৰে সৈতে প্ৰকাশ পায়, এনে এটি কবিতা আমাৰ আগত আবৃত্তি কৰিব আমাৰ বিদ্যালয়ৰ 2য় শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলে। আমাৰ শেষৰ কাৰ্যসূচীলৈ আগবাঢ়িছোঁ। বিভিন্ন জনগোষ্ঠীৰ সমষ্টি বৃহত্তৰ অসমীয়া জাতিৰ সংস্কৃতিত বিহু নৃত্য লোকনৃত্যৰ এক উৎকৃষ্ট নিদৰ্শন। কৃষি আৰু প্ৰকৃতিৰ সময়খিনি ধোৱা হৈ পৰি গৈছে। ইতিমধ্যে আমাৰ আজিৰ সাংস্কৃতিক সন্ধিয়াৰ কাৰ্যসূচী ইমানতে অন্ত পৰিছে। পৰিৱেশত জ্ঞাতে অজ্ঞাতে হোৱা প্ৰতিটো ভুল ত্ৰুটিৰ বাবে মই